চিনেমা চাব নাপালে মোৰ কিবা লাগি যায় এতিয়াও মোৰ ষ্টিল সেইটো আছে না আগৰে মই ঘৰৰ কথা কৈছোঁ আৰু দেউতাহঁতৰ দিনতো ইংলিছ ফিল্ম চাব নিদিছিলেই মাৰিছিলে মই কি কৰিছোঁ শুই থাকোঁতে ৰ'দডাল মানে ওলাই ল'ব পাৰোঁ ৰ'দডাল ওলাই কিনে আৰামত থওঁ নাইট শ্বুৰ বাহিৰে বেলেগ চাব নোৱাৰোঁ এতিয়া গোটেইখিনি গম পায় শুই যোৱাতে আৰু বাছ আমাৰ তেতিয়া নাইট শ্বুটত 9টা বজাত হেৰিত দিয়ে 10টা কিছুমান কেতিয়াবা দিয়ে 1টা বজালৈও চলে নাইট শ্বুট তেতিয়া লগে লগে ৰ'দডাল খুলি কিনে আৰু গোটেই কম্বল চম্বল বঢ়িয়াকৈ লেপচাপ কৰি মই জানো শুই থকা নিচিনা কৰি থৈ সেইফালে পাৰ হৈ বাছ ওলাই গুচি যাওঁ ৰাতি গোটেই ৰাতি চিনেমা চাওঁ আৰু সেই টাইমত চলি আছিলে ভূত বাংলা বুজিছা নাই তোৰ মেহমুদৰ ফিল্মখন আছিলে বুজিছা নাই ভূত বাংলা চিনেমা চাই মানুহ চব মানে লক্ষ্য মাৰোঁ তেতিয়া সেই ৰাতি নাই সেইটা বজাত সেই খাই মেলি চিনেমা চাই গোটেইকেইটা যাই মেলি আকৌ সেই চৌধুৰীত যে এতিয়া ব্ৰিজখন আছে আপোনাৰ ব্ৰিজখন তলত এতিয়া ব্ৰিজখন নাছিলে তলত মানে 2-2খন হোটেল আছিল সদায় মানে তো গৰম জিলাপি গৰম হেৰি চব অনবৰত তাত বহি চবেই চাহ তাহ খাই আড্ডা চাড্ডা মাৰি ৰাতি 1:30-2টামান বজাত মানে ঘৰত যে মনে মনে সোমাই আকৌ ওলাই শুই থাকোঁ সেইফালে গমেই নাপায় বুজিছা নাই এনেকুৱা ঘৰতে বহুত চিনেমা চালোঁ কিন্তু তাৰ মাজতে এদিন ধৰা পৰিলোঁ আহি কেনে এদিন মানে আহিছোঁ গৈ পাছত আহোঁতেতো ৰাতিপুৱা টাইমত হৈ গৈছে ডাক্তৰ জিভাগো চাইছিলোঁ সম্ভৱ এই টাইমত বহুত দীঘল আছিল জিভাগো আহি কেনে চাওঁ যে ৰাতিপুৱা টাইমত আজান দিবৰ টাইমত হৈছে আজান বজাত মোৰ দেখিছোঁ যে মোৰ দেউতা বাৰান্দাত মনে মনে বহি আছে এনে দূৰৰ পৰা মই এতিয়া নাই নেকি কোনো আহিছে আৰু আহোঁতে মই সুধিছে আৰু কোন হয় কিয় লাগে বেটোক মইতো ক'ব নোৱাৰোঁ যে এইটো দেউতা হয় বুলি বুজিছ নাই মইতো কৈ দিলোঁ তোক কিয় লাগে মই তাৰপিছতে মনে মনে শুই দিলোঁ শুই জানো মায়ে ৰাতিপুৱা আহি না মায়ে আৰু সেই দাণ্ডে এডাল দি কেনে বৈদ্য কোক হা বাপেৰকে গালি পাৰিছ তই কি বুলি কৈছ মইতো নাজানো নহয় সেইটো হেৰি আছিল বুলি বুজিছ নাই সেইটো হ'ল কথা তাৰপৰা আহি নেক্সট আকৌ আহিলোঁ চেছ কৰিলোঁ তাৰপিছত আহিল আল্ট্ৰাফলত আহিলোঁ চিনেমাৰ বাজি মাৰিলোঁ মই এদিন মই যেতিয়া জানে যে মই ভাত খাই গ'লে বিৰাট চবেই জানে যে মই ভাতটো খাই যাওঁ মই বৰ ভাত খাই ভাল পাইছিলোঁ খাই ঠিক গৈছোঁ আৰু যাই ঠিক মধুমিৰাত বহিছোঁ আৰু আল্ট্ৰাফিত আহি গ'লে তই যদি 3খন মোগলাই পৰঠা খাব পাৰ আৰু 12 বাতি যদি হেৰি খাব পাৰ ৰসমলাই তোক মই 12খন চিনেমা দেখাম এটা শ্বৰ্টটো লাগি গ'ল মোৰ লগত চিনেমাৰ প্ৰতি 12খন দেখাব বাপৰে বাপ সেই টাইমত বহুত হেৰি মই আৰু ক'লা ঠিক আছে ব'ল তেতিয়াহ'লে আহি কাৰণে মই 3খন মোগলাই পৰঠা সেই টাইমত মোগলাই পৰঠা এখন খালেই যথেষ্ট আৰু 2খন কোনো খাব নোৱাৰে 3খন সেনেকুৱা মোগলাই পৰঠা মোৰ এটা বিশেষত্ব আছিল কি যে মই অলপ গাটো লৰাই পেটটো লৰাই এনেকৈ পেটটো হেৰি কৰি দিলে মোৰ গোটেই কিছু হজম হৈ গৈছিল এনেকুৱা এটা মানে হেৰি এটা আছিলে মোৰ তাৰমানে মই 3খন পৰঠা খাই দিলোঁ 12টা বাতি পূৰা চেছ কৰি দিলোঁ তাতে মধুমিতা তাৰ আগত সিহঁতৰ আগত বহি গোটেইকেইটাৰ আগত বহি কেনে সি হাৰিল মোৰ লগত হাৰি কেনে সি মোক 6খনমান দেখালে আৰু তাৰপিছত আৰু সি নেদেখালে মোক কৈছে হ'ব আৰু নালাগে তই চাব ফিল্ম আৰু সেই হা আৰু হৈছে কি আমি ৰমজান মাহততো ৰোজা ৰাখোঁ ৰোজা ৰাখিলেতো কোনো চিনেমা নাচাওঁ আৰু ঠিক ঈদৰ ৰাতি আৰু মানে গজল চজল গোৱা হৈ যায় সেইদিনাখন নাই আৰু ফ্ৰী হৈ যাওঁ লগে লগে ৰূপশ্ৰীত আহি যাওঁ আৰু চিনেমা চাব এটা ছাইড 3rd ক্লাছৰ এটা ছাইড কুমাৰপাৰাৰ ভৰ্তি এটা ছাইড মাছখোৱাৰ ভৰ্তি বুজিছা নাই তাৰ চিনেমা চাই আছে চিনেমাবিলাক কি আকৌ একদম মানে ফাইটিং হ'ব লাগিব বেলেগ নহয় বেলেগ আমি লাভ ষ্টৰী নাচাইছিলোঁ খালি ফাইটিঙৰ সোমাই যাওঁ ইমান উত্তেজনা হৈ যাওঁ যে মই কেতিয়াবা এই উঠি কেনে ওপৰত মানে স্ক্ৰীণখনৰ ওপৰত তাতে তামাম নাচিব ধৰোঁ একদম বুজিছা নাই চবে এই নাম বুজিছা নাই তাৰপিছত তাঁতত কৰি বহুতে ধৰি কেনে আকৌ নামাই আনে সেইটো এটা ফূৰ্তি লাগিছিল তেতিয়া ফূৰ্তিটো বেছি কোনো মাৰপিট নাছিল আমাৰ য'তে নহওক যিকোনো হলত নাযাওঁ কিয় আমাৰ গোটেই মণিপুৰী বস্তি হওক কুমাৰপাৰা হওক বা খান্তিপুৰ হওক গোটেই এটা বা লাখটকী হওক কোনোবা এটা মানে চবকে চিনি পাইছিলোঁ কিন্তু মাৰপিটটো নহৈছিল খুব কম হৈছিল এতিয়াতো ক'ব নোৱাৰি এতিয়া কোন এতিয়া আৰু আজিকালিতো একো ক'বই নোৱাৰি তেতিয়া ধৰক আগৰ যিটো আছিল আমাৰ চাম আমাতকৈ যিবিলাক ডাঙৰ আছিল আমি অলপ সন্মানো কৰিছিলোঁ তেওঁলোকক দেখিলে তেওঁলোক যিফালে গৈছিল সেইফালে নগৈছিলোঁ আমি বেলেগ চাইডে গৈছিলোঁ যে আমাৰ ছিনিয়ৰকেইটা আছে হা এইটো অলপ বেয়া লাগে তাৰ ভিতৰত সৰু দুটা ঘটনা ঘটি গৈছিল আমি লগত আমাৰ 2টা আছিলোঁ 2টা বা 3টা আছিলোঁ তাৰ ভিতৰত এটা অলপ বেলেগ ধৰণৰ বদমাচি আছিল তাৰ আৰু অলপ এতিয়া তেওঁ ক'লেগৈ ব'ল অপচৰত এবাৰ চিনেমা চাব গ'ল যাই কেনে গ'লোঁ যোৱাৰ লগে লগে 2টা দেখিছোঁ যে তাক ক'লোঁ আৰু এটাই মোৰ লগতে ক'লে শুন তই এনেকুৱা এটা ছিট দে আমাক যিটো ছিটত জানো বহি আমাৰ আৰাম পালায় বুজিছা নাই তেওঁ ক'লে ঠিক আছে
কি দিবি বুজা 2 টকা 3 টকা ল'বি আৰু তেওঁ ক'লে লৈ গ'ল যাই কেনে ক'লে ঠিক বডি এটা ধৰক কাপোৰ এটা বহিছে আগতে মই যাই তাতে বহাই দে তাক আমাৰ হেৰি বুজক গ'ল যাই কেনে তাক উঠাই আনিলে তাৰ পৰাই এই আপোনাৰ এইটো চিট নহয় কিয় বহিছে ইয়াতে তাক জোৰ জবৰদস্তি কৰি উঠাই লৈ গুচি আহিল আৰু দিলে না মোৰ সেইটোৰ লগত বহাই তাতে বডিৰ লগত বহাই দিওঁতে আৰু বডিৰ লাষ্টত ল'ৰাটো আৰু এক মিনিট আছে 2 মিনিট 3 মিনিট পাছত কৈছে বডি আমি একসঙ্গে কাটছিলাম টিকেট হ্যাঁ এখন আলাগ কেন হলো ৰে বুঝা নাই তেতিয়া আৰু সেই মানুহ বললো বেয়া লাগি কিনে কৈছে দে ইমান ধুনীয়াকৈ আহিছে হেৰি কৰি মেলি উঠি আহাই ভাল হ'ব তেওঁলোকক উঠাই দিলে সেইটো হ'ল এটা মানে আছিলে আৰু মানে হেৰিৰ লগত ধৰক গেট কিপাৰ হওক হেৰি হওক এটা খুব মানে মিল এটা আছিলে আমাৰ য'ত ইচ্ছা তাতে বহিব পাৰিছিলোঁ আমি তাৰমানে সেনেকুৱা হেৰি তেতিয়া সেইটো মতে এটা ফূৰ্তি সেইটো বেলেগটো ফূৰ্তি নহয় এটা আজিকালি ধৰক পাৰ্কটো যেনেকুৱা খোল্লা চলি আছে তেতিয়াতো নাছিলে এইবিলাক তেতিয়া সেই হলৰ ভিতৰতে য'ত যি হয় কিবা এটা হয় আন্ধাৰত তাৰমানে তাকো কোনো কাকো চিনি নাপায় আন্ধাৰত চব যি ঘটনা ঘটে আন্ধাৰত ঘটি যায় আৰু ওলাই গুচি যায় আন্ধাৰত বাছ ৰাতিপুৱা চব চিনেমা হলত চেগি যায় বুজিছা নাই সেই হ'ল কথা আৰু কি ক'ম হা এই হলটো হৈছে বহুত আগৰ যেনেকুৱা আছে অলপমান খালি মডিফাই কৰিছে এতিয়া আগতে থাৰ্ড ক্লাছত সেইটো আগত দেখি আছিলে তেতিয়া দাম আছিল এতিয়া আমি 10.5 বুলি কৈছিলোঁ এতিয়া 65 পইচা ধৰক তেতিয়াৰ দিনত 10.5 আমি থাৰ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছ লাগে 1 টকা স্পেচিয়েল লাগিছিল 1 টকা 4 আনা তেতিয়াৰ পৰা আমি চিনেমা চোৱা বুজিছা নাই এতিয়া আৰু আপোনাৰ চাব নোৱাৰি আৰু এইবিলাক ইমান চাউণ্ড বৰ্তমান যিবিলাক নতুন হল বনাইছে কাণ ফাটাই দিব আপোনাৰ এইবিলাক চাই আকৌ আমাৰ নিচিনা মানুহ চাই লাভ নাই আমাৰ এই যি পুৰণা হলত আছিল সেইটো চাই মজা লাগে এতিয়াও চিনেমা চাওঁ মই এতিয়া ধৰক যিমান নহওক চিনেমা মই এতিয়াও চাওঁ চিনেমাৰ প্ৰতি মোৰ সদায় আছে এতিয়াও চাওঁ কেতিয়াবা আলতাফকো মাতোঁ কেতিয়াবা বাচ্চুকো মাতোঁ ডক্টৰৰ চিনেমা চোৱাৰ চখ এটা আছে তাৰো আছে সিটো আৰু চিনেমা হেৰিত গুচিয়ে গ'ল তাৰ ভিতৰত সেইটো দুখন এখনতো ভাল ফিল্ম বনাইছে আপোনালোকে দেখিছেই তাতে আৰু এখন ফিল্ম চাইছিলোঁ মই কি এখন নদীৰ ওপৰত হেৰি কৰিছিলে কি হা কি নামটো আছিলে মই পাহৰিলোঁ নামটো হা পাগলা দিয়া নদীৰ ওপৰত যিটো কৰিছে বৰ সুন্দৰ এখন হেৰি বনাইছে বৰ ভাল লাগিল চাই সেইখন বুজিছে এনেকুৱা আৰু দুখন এখন এই যে এনেকুৱা আমাৰ পুৰণা কিবা বস্তুৰ প্ৰতি তেওঁ যে কৰে মই বেছি ভাল পাম বুজিছে নাই এইখিনি কৈ আৰু মই আৰু কিবা ক'ব লগা আছে নেকি কওকচোন আৰু তোমাৰ হা আৰু কি আছে কওক এইটো মাছখোৱা তেতিয়া ক'লোঁ কি আপোনাৰ মাছখোৱাৰ গ্ৰুপ হওক মহাপাৰা হওক বা শান্তিপুৰৰ গ্ৰুপ হওক বা আটগাঁও গ্ৰুপ তেতিয়া এটা মিল এটা আছিলে ধৰক তেতিয়া মাৰপিট কৰিলে কেতিয়াবা আমাক হায়াৰো পৰ্যন্ত কৰিছিল যেনেকৈ ফুটবল আমাক হায়াৰ কৰে ফুটবল প্লেয়াৰ এটা ভাল যেনেকৈ হায়াৰ কৰে আমাক মাৰপিটত হায়াৰ কৰিছিল তাৰমানে বিশেষকৈ চিনেমা হলত নহয় বেলেগতো মাৰপিট কৰিবৰ কাৰণে আমি যাওঁ আৰু যেতিয়া যাওঁ গোটেইবিলাক যাওঁতে দেখা পাওঁ যে চব মানে নিজৰ ভিতৰতে দেখোন উৎসৱ আছে তো আকৌ হাতখন মিলাই দি কিনে আমি মানে মাৰপিটখন নহয় হাতখন আকৌ মিলাই আকৌ গুচি আহোঁ সেই নবাব তহঁতে আহিছ আমি কওঁ সেই তহঁতে আহিছ গোটেইকেইটা চব চিনাকিয়েইতো সেই টাইমত কাৰণ হলত আমাৰ চব অনবৰত থাকেই গোটেই পাৰ্টিটো কাৰণ এইকেইটাই চিনেমা চায় বেলেগে কোনো নাচায় বেলেগ এটা গ্ৰুপ আহে আৰু আহিব চিনেমা নতুন চিনেমা প্ৰথম শুকুৰবাৰে চিনেমাখন ফাৰ্ষ্ট শ্ব'টো আমি চাবই লাগিব তাৰমানে মেটনি আমি চামেই যি নহওক চাবই লাগিব আৰু ঠিক ব্লেকাৰে হওক যি হওক মাৰি মেলি সিহঁতে জানে যে টিকেট এটা দিবই লাগিব সিহঁতক টিকেট 2টা বা 3টা টিকেট দিবই লাগিব সিহঁতে দিওঁ পইচাও নলয় এই হেৰি ল'ব যে হ'ব দিলে দিবি পাছত দিলেও দিব হ'ল নিদিলেও হ'ল পইচা এনেকুৱা এটা আছিলে পইচা উৰ্বশীত হওক ৰূপায়ণত হওক বিজুলীত হওক কেলভিন হওক ইয়াতে হওক তেতিয়া আৰু অপচনতো পাছত আহিছে মেঘদূত এইবিলাক মানে চিনেমা তেতিয়া এইখিনি চিনেমা আৰু চিনেমাৰ হেৰিটো আমাৰ আমি চাইকেলখন লৈ মই ইয়াৰ পৰা অপচৰালৈ 3 মিনিটত যাই পাওঁ ঘৰৰ পৰা মই চাইকেল চলাই বিৰাট এক্সপাৰ্ট আছিলোঁ তাৰমানে আলতাফক কেতিয়াবা আমি এই বন্ধু দুটাক লৈ আলতাফৰ মই বাচ্চুক ক'লোঁ বাচ্চুৰ এখন চাইকেল লৈ কেতিয়াবা চাইকেল লৈ 2খন লওঁ আলতাফক আগত লওঁ আমি বশিষ্ঠত ইয়াৰ পৰা চাইকেল মাৰি বশিষ্ঠত পিকনিক খাব যাওঁ আমাৰ গ্ৰুপ এটা আছিলে বিৰাট ডাঙৰ গ্ৰুপটো এতিয়া আছে এতিয়া ধৰক বহুত কৰি তাৰ ভিতৰত পুৰণা বুটত থাকি গ'ল মোৰ আলতাফ আৰু মোৰ বাচ্চুৱে থাকিল বাকীকেইটা প্ৰায় নোহোৱাই হ'ল এতিয়া ক'তো দেখাই নাপাওঁ
কৰে বহুত দূৰত থাকে হয়তো আমাৰ কামত বিজি হেৰিত বিজি এতিয়া চব ভাল ভাল ডক্টৰ ভাল ভাল ইঞ্জিনিয়াৰ এতিয়া চব তেওঁলোকতো আৰু এতিয়া মাতিব নোৱাৰোঁ তেওঁৱে খালি আৰু মোৰ দুটাৰ ভিতৰত এই দুটাই মোৰ আছে প্ৰথমৰ পৰা আছে আৰু লাষ্টলৈ ইনশাল্লাহ থাকিব যেতিয়ালৈ হৈ আছে হয়তো মৰাৰ পাছত হয়তো আৰু ক'ব নোৱাৰোঁ কোন আগে মোৰ এইটো নাজানো বুজিছা নাই মোৰ আগত আমাৰ আগত গুচি গৈছে ৰামানন্দ সাগৰ বুলি এজন আছিলে লাম্বা কৰি বিৰাট তেওঁ বৰ ভাল হেৰি আছিলে বুজিছা নাই তেওঁ অলপতে হেৰি থাকিল ঢুকাই থাকিলে বুজিছা নাই হ'ব